হাই এভৰিৱান, পাঞ্জাব নেশ্যনেল বেংকৰ এটিএম কাৰ্ডৰ পিন আপোনালোকে কেনেকৈ নিজৰ ঘৰতে বহি নিজে নিজৰ মোবাইলৰ পৰা বনাব পাৰিব সেইটো মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত দেখুৱাই দিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভালকৈ মনত ৰাখিব যে এটিএম কাৰ্ডৰ পিন বনাবলৈ হ'লে প্ৰথমে আমাক অটিপিৰ দৰকাৰ হ'ব। 6টা অটিপি আহিব, 6 ডিজিট এটা অটিপি আহিব, এইটো দৰকাৰ হয়। কিন্তু এই অটিপিটো আমি পাম ক'ত? এই অটিপিটো পাবলৈ হ'লে আমি এটা নম্বৰত মেছেজ কৰিব লাগিব। চাওক, নম্বৰটো হ'ল 560704 এই নম্বৰত মেছেজ কৰিব লাগিব। নম্বৰটো হ'ল 560704। এই নম্বৰত মেছেজ কৰিব লাগিব। মেছেজত লিখিব লাগিব কেপিটেল লেটাৰত DCPIN। DCPIN এইখিনি কেপিটেলত লিখিব। লিখাৰ পিছত এটা স্পেচ দিব। এটা স্পেচ দি তাৰ পিছত আপোনাৰ হাতত থকা যিটো এটিএম কাৰ্ড আছে সেই এটিএম কাৰ্ড বা ডেবিট কাৰ্ডৰ ওপৰত যিটো 16টা নম্বৰ আছে এই 16টা নম্বৰ আপুনি শুদ্ধকৈ বহাব লাগিব। বহোৱাৰ পিছত আপুনি এই মেছেজটো যেতিয়া 560704 নম্বৰত সেন্ড কৰিব তেতিয়া আপুনি এটা অটিপি পাব। 6 ডিজিটৰ এটা অটিপি পাব। এতিয়া অটিপিটো আপুনি লিখি ৰাখক। এই অটিপিটো আপুনি লিখি ৰাখিব লাগিব। লিখি ৰখাৰ পিছত এতিয়া আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে বেংকৰ সৈতে এই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা এটা নম্বৰত কল কৰিব লাগিব। এই নাম্বাৰটো হ'ল 1800180180 তাৰপিছত 2222 মানে 4টা 2। এই নম্বৰটো ভালকৈ চাব, ভুল হ'লে নহ'ব। 18001880 তাৰপিছত 2222। আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল আছে সেই ৰেজিষ্টাৰ মোবাইলৰ পৰা এই নম্বৰত কল কৰিব লাগিব। এই নম্বৰত কল কৰাৰ পিছত আপোনাক বিভিন্ন অপশ্যন ক'ব। এই অপশ্যনবিলাক আপুনি ফ'ল' কৰিব লাগিব। প্ৰথমে কল কৰাৰ লগে লগে আপুনি প্ৰেছ 1 সিলেক্ট কৰি আপুনি লেংগুৱেজ সিলেক্ট কৰিব লাগিব, অৰ্থাৎ ভাষা সিলেক্ট কৰিব লাগিব। হিন্দী সিলেক্ট কৰি ল'ব। প্ৰেছ 1 সিলেক্ট কৰি হিন্দী সিলেক্ট কৰাৰ পিছত আপোনালোকক আৰু বেলেগ বেলেগ অপশ্যন ক'ব কি কৰিব লাগে। তেতিয়া আপুনি যেহেতু পিন বনাব আপোনাৰ এটিএমৰ তেতিয়া আপুনি সিলেক্ট কৰিব, প্ৰেছ 3 কৰিব। তেতিয়া 3 নম্বৰ অপশ্যন সিলেক্ট হ'ব। এই প্ৰেছ 3 কৰাৰ পিছত আপোনাক কাৰ্ড ৰিলেটেড যিটো সাৰ্ভিস আছে সেই কাৰ্ড ৰিলেটেড সাৰ্ভিসৰ বিষয়ে আপুনি সেৱা পাব। প্ৰেছ 3 সিলেক্ট কৰাৰ পিছত আপুনি আপোনাক খুদিব এটিএম কাৰ্ডৰ পিন বনাবৰ কাৰণে। এটিএম কাৰ্ডৰ পিন বনাব যদি বিচাৰে তেন্তে আপুনি প্ৰেছ 1 কৰিব লাগিব। মানে 1 যিটো নম্বৰ আছে সেই নম্বৰটো আপুনি দুইবাৰ টিপিব লাগিব। প্ৰেছ 1 2 টাইমছ কৰাৰ পিছত মানে 2 টাইমছ ডাইৰেক্টলি নকৰিব, আপোনাক অপশ্যন ক'ব। সেই অপশ্যনখিনি শুনাৰ পিছত আপুনি 1 কে দুইবাৰ প্ৰেছ কৰিব লাগিব। প্ৰেছ কৰাৰ পিছত আপোনাক ক'ব যে আমি যেটো 6 ডিজিট অটিপি দিব লাগে। এতিয়া আপুনি কি কৰিব, আমি যেটো প্ৰথমে এই 6 ডিজিট অটিপি পাইছিলো আমাৰ মোবাইলত, চাব মই ইয়াত যেটো দিছো 123456 এইটো মই উদাহৰণৰ কাৰণে দিছো, এক্সাম্পলৰ কাৰণে। আপুনি যেতিয়া মেছেজ কৰিব তেতিয়া আপুনি বেলেগ এটা নম্বৰ পাব। যেটো নম্বৰ পায় তেতিয়া সেই আপোনাক 6 ডিজিট অটিপি কোৱাৰ পিছত আপুনি এই 6 ডিজিট অটিপি আপোনাৰ নম্বৰত আপোনাৰ মোবাইলত প্ৰেছ কৰিব লাগিব। প্ৰেছ কৰাৰ পিছত আপোনাক ক'ব আপোনাৰ নিজৰ পছন্দ অনুযায়ী আপুনি 4টা নম্বৰ দিব লাগে। তেতিয়া আপুনি যি 4টা নম্বৰ আপুনি পিন বনাব বিচাৰে সেই 4টা নম্বৰ যদি আপুনি দবাই দিয়ে তেতিয়া আপোনাৰ পিন হৈ যাব। প্ৰথমে আপুনি যেটো 4টা নম্বৰ দিব সেই 4টা নম্বৰ আকৌ দিব লাগিব, অৰ্থাৎ 2 টাইমছ আপোনাৰ 4 ডিজিট নাম্বাৰটো দিব লাগিব। তাৰ পিছত আপোনাৰ পিনটো কনফাৰ্ম হৈ যাব। আশা কৰিছো আপোনালোকে বুজি পাইছে। যদি বুজি নাপায় তেন্তে অনুগ্ৰহ কৰি মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে অনুগ্ৰহ কৰি মোৰ পেজটো ফলো কৰিব। আৰু যদি ইউটিউবত চাই আছে তেন্তে মোৰ পেজটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।